নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এই ভিডিঅ'টোত আমি অসমীয়া সাহিত্যৰ ওপৰত আলোচনা কৰিম এইটো হ'ব আমাৰ ভিডিঅ'টোৰ পাৰ্ট 2 ইয়াৰ যদি পাৰ্ট 1টো আপোনালোকে চোৱা নাই আপোনালোকে চাব আমি মূলত অসম আৰক্ষী আৰু নেক্সট এডিআৰই 3.0 ৰ বাবে আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কথাখিনি আমি লাহে লাহে পাতিম বাৰু কিন্তু প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ যাতে কম সময়তে আমি অধিক প্ৰশ্ন ডিসকাস কৰিব পাৰো এক নম্বৰ প্ৰশ্নটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যকৃতি হিচাপে কোনখন গ্ৰন্থক স্বীকৃতি দিয়া হয় মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যকৃতি হিচাপে কোনখন গ্ৰন্থক স্বীকৃতি দিয়া হয় সেইখন আমি অপচনসমূহ চোৱাৰ প্ৰয়োজন নাই সেইখন হৈছে নামঘোষা ওকে ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ আপোনালোকে কিন্তু লগে লগে উত্তৰসমূহ দি যাওক ঠিক আছে আমি ভিডিঅ'টোত এইকেইদিন আমি শৰ্ট ভিডিঅ' দিছোঁ মানে 10-15 মিনিটৰ ভিতৰত আমি ভিডিঅ'সমূহ দি আছোঁ নেক্সট আমি যেতিয়া কুৱেশ্যন পেপাৰবোৰ ডিসকাস কৰিম আপোনালোকে কমেণ্ট বক্সত জনাওকচোন কুৱেশ্যন পেপাৰবোৰ লাগে নে নাই তেন্তে আমি অকণমান তেতিয়া ভিডিঅ'বোৰ দীঘলীয়া হ'ব আপোনালোকে অকণমান সদায় পঢ়ি থাকক প্ৰতিদিনে অকণমানকে পঢ়ি থাকক নেক্সট আপোনালোকে যাতে আৰক্ষী হ'ব পাৰে আৰু হোৱাৰ পিছত যাতে এই ৰিসেন্টলি যেটো ঘটনা হ'ল গুৱাহাটী ফাঁসী বজাৰত তেনেকুৱা ফেন্সি বজাৰত তেনেকুৱা যাতে ঘটনা আৰু নঘটে বাৰু যি কি নহওক হেতু আমি পিছত আলোচনা কৰিম অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি প্ৰহ্লাদ চৰিতৰ ৰচক কোন অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি প্ৰহ্লাদ চৰিতৰ ৰচক হৈছে কোন ককচোন হেম সৰস্বতী ইয়েস কাৰেক্ট আনসাৰ হ'ব আমাৰ হেম সৰস্বতী কথাটো এনেকুৱা আছিল যে দুখিয়াৰ লৰাবোৰ যেতিয়া চাকৰি পায় আমিও সহায় কৰি চাকৰি পোৱাৰ পিছত যাতে তেওঁলোকে দুখিয়াৰ ওপৰত যাতে অত্যাচাৰ নকৰে হয়নে নহয় অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি প্ৰহ্লাদ চৰিতৰ ৰচক হৈছে হেম সৰস্বতী ওকে কোন গৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন বুলি জনা যায় অসমীয়া সাহিত্যৰ বেকন হৈছে সত্যনাথ বৰা এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি ক্লাস 7-8 ৰ কিতাপত চাগে এটো প্ৰশ্ন থাকিব পাৰে মোৰ ভালকে মনত নাই দেই কিন্তু তেনেকুৱা এটা প্ৰশ্ন আৰু পৰীক্ষা সময়ত আহি থাকে এটো ধৰণৰ প্ৰশ্ন এই প্ৰশ্নটোৱে কোন গৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন বুলি জনা যায় হেয়া হৈছে সত্যনাথ বৰা নেক্সট 4 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্য জগতৰ জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি কবিতাৰ ৰচক কোন মমতাৰ চিঠিৰ ৰচক হৈছে হেম বৰুৱা ইয়েস কাৰেক্ট আনসাৰ আমাৰ হেম বৰুৱা আপোনালোকে কিন্তু লগে লগে উত্তৰসমূহ দি যাওক আৰু কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে হেয়া জনাবলৈ নাপাহৰিব চাওক আপোনালোকে পঢ়ি আছে চাকৰি এটা পোৱাৰ বাবে চাওক আমাৰ যেটো এইম হেতু বৰ্তমান হৈছে চাকৰি কিন্তু আমাৰ এইমটো যাতে চাকৰি পোৱাৰ পিছত শেষ হৈ না যায় চাকৰি পোৱাৰ শেষৰ পিছত আমাৰ কি এইম হ'ব যাতে আমি সোসাইটি সমাজৰ বাবে কিবা এটা ভাল কাম কৰিব পাৰো চাওক কোনোবাই আৰক্ষী হৈছে ডাঙৰ এটা পদ পাইছে এপিএসসি পাস কৰিছে তাৰ পিছত যদি তেখেতে দুৰ্নীতি কৰিছে তেখেতে চাকৰি পোৱা সমাজৰ বাবে এটা দুৰ্ভাগ্য হে তেখেতৰ নিচিনা লোক যদি এনেকুৱা মানুহ যদি চাকৰি পায় যাই ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে তেওঁ চাকৰি পোৱাটো সমাজৰ বাবে দুৰ্ভাগ্য তেওঁৰ বাবে সৌভাগ্য হলেও সমাজৰ বাবে দুৰ্ভাগ্য কিন্তু যোগ্যজন ইয়াতে ৰৈ আছে আপোনালোকক মই আশা কৰিছো আপোনালোকে যেতিয়া ডেফিনেটলি চাকৰি এটা পাবই পোৱাৰ পিছত যাতে ক্ষমতাৰ অপব্যৱহাৰটো কেতিয়াও নকৰে প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম হৈছে আমাৰ সুৰভি কি সুৰভি ওকে প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম হৈছে সুৰভি নেক্সট ওকে এতিয়া সুৰভিৰ ৰচক বাৰু কোন আছিল প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আছিল ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ সুৰভিৰ ৰচক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ওকে নেক্সট 7 নম্বৰ প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক আমি আগতে ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছো ধৰ্মপুস্তকখন বাৰু কি ধৰ্মপুস্তকখন হৈছে বাইবেলৰ অনুবাদ হয় নে নহয় এতিয়া আমাৰ প্ৰশ্নটো সুধিছে যে ধৰ্মপুস্তকৰ ৰচক কোন প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তকৰ ৰচক হৈছে কোন আত্মাৰাম শৰ্মা
আৰু এইখিনিতে কৈছোঁ যে যিসকলে দুটা এটা ভিডিঅ' চাই যদি কয় আপোনালোকে কমন পৰা নাই তেতিয়া আচলতে ভুল কোৱা হ'ব কাৰণ আমি যথেষ্ট সংখ্যক ভিডিঅ' দি আছোঁ এইটো আমি জাষ্ট আৰক্ষীৰ বাবে জাষ্ট ষ্টাৰ্টহে কৰিছোঁ ইয়াৰ আগত আমি 100টা ওপৰত ভিডিঅ' দিছোঁ সেইবোৰ চাওক এইবোৰ চাওক নেক্সট এইবোৰ চোৱাৰ ওপৰতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পঢ়ক তাৰপিছত আমি কিছুমান কিতাপ ৰেকমেণ্ড কিনিব নালাগে সেইবোৰ জাষ্ট চৰকাৰী গভৰ্ণমেণ্ট স্কুলৰ কিতাপ তেনেকুৱা আমি ৰেকমেণ্ড কৰোঁ সেইবোৰ পঢ়ক তাৰপিছত ডেফিনেটলি আপোনালোকৰ মানে পাবই কিন্তু এতিয়া কি হৈছে এটা কম্পিটিশ্যনটো বাঢ়ি গৈছে আগৰ নিচিনা নাই এতিয়া নিগেটিভ মাৰ্কছ আনিছে এক্সামবোৰত এডিআইটো আমি দেখিছোঁ নিগেটিভ মাৰ্কছ আহিছে গতিকে কম্পিটিশ্যন বাঢ়িছে অকণমান কি ক'ম আৰু এইটো অকণমান কি হয় কম্পিটিশ্যনটো একে নেক্সট লেভেললৈকে গৈছে গতিকে আমি সেই তেনেকুৱা লেভেলতে পঢ়িব লাগিব এতিয়া উপায়টো নাই নিবনুৱাৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তকৰ ৰচক হৈছে আত্মাৰাম শৰ্মা নেক্সট 8 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্য জগতত চুটিগল্পৰ জনক বুলি কাক কোৱা হয় চুটিগল্পৰ জনক আমি জানো ইয়াতে আমাৰ অপশ্যনসমূহ চোৱাৰ প্ৰয়োজন নাই সেয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য জগতত চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা নেক্সট 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি কি প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হৈছে কওকচোন কওক আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক ইয়েছ বনকৌৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হৈছে বনকৌৰী ওকে নেক্সট 10 নম্বৰ প্ৰশ্ন কোনখন গ্ৰন্থৰ বাবে মহিম বৰাদেৱে 2001 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কওকচোন গ্ৰন্থখনৰ নাম ইয়াতে আমাক ক'ব দিছে সুধিছে আৰু কোনখন গ্ৰন্থৰ বাবে মহিম বৰাদেৱে 2001 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল গ্ৰন্থখন হৈছে এধানী মাহিৰ হাঁহি কি এধানী মাহিৰ হাঁহি আৰু আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ' লাগিব নে নাই কওকচোন কওক বিভিন্ন একেবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি সলনি হোৱাৰ পৰা পৃথিৱীত বিভিন্ন গোটেই দেশত বা ৰাজ্যৰ ৰাজনীতিটো সলনি হৈ আছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীবোৰ সলনি হৈ আছে তাৰপিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি সলনি হ'ল তেনেকৈ বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আপোনালোকক যদি ভিডিঅ' লাগে কমেণ্ট বক্সত জনাওকচোন কোনখন গ্ৰন্থৰ বাবে মহিম বৰাদেৱে 2001 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়েছ এধানী মাহিৰ হাঁহি ওকে কোনগৰাকী অসমীয়া সাহিত্যিকক শিলভদ্ৰ নামেৰে জনা যায় কোনগৰাকী অসমীয়া সাহিত্যিকক শিলভদ্ৰ নামেৰে জনা যায় কওকচোন তেখেত হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী ওকে কি ৰেৱতী মোহন নামটো মনত ৰাখিব ৰেৱতী মোহন দত্ত চৌধুৰীক কি কয় অসমীয়া সাহিত্যত তেখেতক শিলভদ্ৰ নামেৰে জনা যায় অসমীয়াৰ লগত সংগতি নাই তথাপিও প্ৰশ্নটো সুধি দিছোঁ আপোনালোকে প্ৰত্যেকে জানিব চাগে ডেফিনেটলি জানে বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নামটো কমেণ্ট বক্সত জনাওকচোন ঠিক আছে নেক্সট আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো ভিডিঅ' আনি আছোঁ বাৰু প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক হৈছে জ্ঞানভিৰাম বৰুৱা ওকে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক হৈছে জ্ঞানভিৰাম বৰুৱা নেক্সট 13 নম্বৰ প্ৰশ্ন কাঠনি বাৰীৰ ঘাট নামৰ গল্প সংকলনৰ ৰচক কোন কাঠনি বাৰীৰ ঘাট নামৰ গল্প সংকলনৰ ৰচক হৈছে ইয়েছ মহিম বৰা ইয়েছ যিসকলে শুদ্ধ উত্তৰ দিছে ধন্যবাদ কাঠনি বাৰীৰ ঘাট নামৰ গল্প সংকলনৰ ৰচক কোন মহিম বৰা আৰু আপোনালোকে কিন্তু লগে লগে কেইটা উত্তৰ শুদ্ধ হ'ল সেয়া নিজে উত্তৰটো দি থাকক প্ৰশ্নটো পঢ়াৰ লগে লগে উত্তৰটো নিজে দিবলৈ চেষ্টা কৰিব তাৰপিছত চাব শুদ্ধ হৈছে নে নাই আৰু আমি অপশ্যনসমূহ কৈ দিয়া নাই এইকাৰণে যাতে আমি কম সময়তে প্ৰশ্নখিনি ডিছকাছ কৰিব পাৰোঁ আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে সেইটো কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব চাওক আপোনালোকৰ বাবে এইটো এটা জাষ্ট কমেণ্ট বা ভিডিঅ'টো চালে এটা লাইক কৰি দিলে কিন্তু ইয়াৰ বাবে আমি মটিভেশ্যন পাওঁ ভিডিঅ' এটা বনোৱাৰ লগে লগে অসমীয়া কণ্টেণ্টততো আমি একেবাৰে বহুত কিবা একো নাপাওঁ এড ৰেভিনিউ প্ৰায় নোহোৱাৰ দৰে কিন্তু আমি জাষ্ট লাইক আপোনালোকে যদি কমেণ্ট দিয়ে আমি নিজকে মানে কি এটা মটিভেশ্যন পাওঁ যাতে আমি নেক্সট পাৰ্টটো আকৌ আপোনালোকৰ বাবে আনিব পাৰোঁ সেইখিনিয়ে আৰু অ'কে পপীয়া তৰা আৰু আন্ধাৰৰ আৰে আৰে নামৰ উপন্যাস দুখনৰ ৰচক কোন উপন্যাস কেইখনৰ নাম আকৌ কৈ দিছোঁ পপীয়া তৰা আৰু আন্ধাৰৰ আৰে আৰে নামৰ উপন্যাস দুখনৰ ৰচক হৈছে যোগেশ দাস অ'কে যোগেশ দাস
পপীয়া তৰা আৰু আন্ধাৰৰ আৰে আৰে। নেক্সট 15 নম্বৰ প্ৰশ্ন, আধুনিক যুগত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী। কি? আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী। কি? ভানুমতী, য়েছ। আৰু প্ৰশ্নটো আকৌ এবাৰ সুধি দিছোঁ যে অসমীয়া সাহিত্য জগতত কোনগৰাকী সাহিত্যিকক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়? কওকচোন কওক। প্ৰত্যেকে এইটো কিন্তু উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। ডেফিনেটলি যিসকলে আৰক্ষীৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আপোনালোকক আশা কৰিছোঁ যাতে চাকৰিটো পাওক, আৰু চাকৰিটো পোৱাৰ পিছতো যাতে আপোনালোকে কি নিজৰ কৰ্তব্য সততাৰে পালন কৰক আৰু দুখীয়াৰ ওপৰত দমন কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। অকণমান চিম্পেথি, সহানুভূতি এইবোৰ ৰাখিব পোৱাৰ পিছত। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই অসম।